চেঙাৰ দক্ষিণ কাৰেখাইটিৰ ৰাইজে জনপ্ৰতিনিধিলৈ বাট নাচাই গাঁঠিৰ ধনেৰে শুভাৰম্ভ কৰিলে জৰাজীৰ্ণ ৰাস্তা নিৰ্মাণৰ কাম। চেঙাৰ দক্ষিণ কাৰেখাইটিৰ ৰাইজে চৰকাৰ তথা স্থানীয় বিধায়কলৈ বাট নাচাই দক্ষিণ কাৰেখাইটি কেৰামতালীৰ ঘৰৰ পৰা ছিদ্দিক আলীৰ ঘৰলৈ যোৱা প্ৰায় 500 মিটাৰ ৰাস্তা নিৰ্মাণৰ কাম আজি পুৱাৰ পৰা শুভাৰম্ভ কৰে। ৰাইজে গাঁঠিৰ ধন প্ৰায় 1 পৰা 1.5 লাখ টকাৰে নিৰ্মাণ কৰিব এই জৰাজীৰ্ণ পথটো। উল্লেখ্য যে এই পথটো দীৰ্ঘদিন ধৰি সম্পূৰ্ণৰূপে বিনষ্ট হৈ আছে, যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। বিশেষকৈ শিশু বৃদ্ধ মহিলাসকলে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে। বিভাগীয় কৰ্তৃপক্ষই জৰাজীৰ্ণ এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ কৰে। যাতায়াতৰ নামত দুৰ্ভোগ ভুগি অহা স্থানীয় ৰাইজে অৱশেষত নিজেই শ্ৰমদান আৰু গাঁঠিৰ ধনেৰে পথটো নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ কৰে। রাস্তার পৰা বলাই ছিদ্দিকৰ ঘৰলৈ যোৱাৰ ৰাস্তা আমি ৰাইজে গাঁঠিৰ দনেৰে নিৰ্মাণ কৰি আছোঁ। কিমান লাখ টকা ব্যয় হ'ব? নিম্নতম 1.5 লাখৰ পৰা 2 লাখ টকা আমাৰ দুখীয়া ৰাইজৰ যাব। এই টকাখিনি কোনে দি আছে? আমি ব্যক্তিগত এই দুখীয়া ৰাইজে দি আছোঁ। এই ৰাস্তাৰ কথাটো MLA পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰিছিল নেকি? ইয়াতে আমাৰ অৱগত কৰা মানুহ নাই, বেগ গোটেইবিলাক অজনা মানুহ। ইয়াতে মাথা ডাঙা মানুহ নাই, তাৰ কাৰণে আমি উক্ত বিধায়ক মহোদয়ক আহ্বান জনাওঁ যাতে আমাৰ ফালে অলপ নজৰ ৰাখে। নগৰবেৰাৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, এনি লাইভ।